নমস্কাৰ ছাৰবিদসকল, আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ নহওক কিয়, নাইবা আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পেঞ্চনাৰ নহওক কিয়, আপোনালোকে যে সুধি আছিলে যে আপোনালোকৰ জুন মাহৰ পেঞ্চন কেতিয়া সোমাব, আৰু তাৰ উত্তৰটো আমি দিবলৈ ওলাইছোঁ যে আপোনালোকৰ জুন মাহৰ পেঞ্চন তাৰমানে আজিৰ পৰা, আজি মানে আপোনাৰ 25 জুন, তো 25 জুন তাৰিখৰ পৰা আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব। তাৰমানে যিকোনো মুহূৰ্তত আপোনালোকৰ একাউণ্টত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা সোমাব। কিছুমান ছাৰ বাইদেউৰ আজি সোমাব, কিছুমানৰ অহাকালি সোমাব। আনহাতে আপোনালোকে 30 তাৰিখৰ ভিতৰত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা লাভ কৰিব। আনহাতে যিসকল পেঞ্চনাৰ আপোনাৰ ডিফেন্সৰ, আপোনাৰ তেওঁলোকে যিহেতু স্পাৰ্ছৰ জৰিয়তে যিসকলে পেঞ্চন লাভ কৰে, আপোনালোকে 29 আৰু 30ৰ ভিতৰত আপোনালোকৰ একাউণ্টত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আৰু যিয়ে নহওক কিয়, বাকী বেংকৰ জৰিয়তে পেঞ্চন লাভ কৰা পেঞ্চনাৰসকলে তেওঁলোকে 25 তাৰিখৰ পৰাই যিকোনো মুহূৰ্তত আপোনালোকৰ পেঞ্চনখিনি পাবলৈ সক্ষম হ'ব। আনহাতে কৰ্মচাৰীসকলৰ দৰমহা তেওঁলোকে জুলাই মাহৰ 4 তাৰিখৰ ভিতৰত লাভ কৰিব বুলি জনা গৈছে। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবলৈ ধন্যবাদ।